পাৰ্চত এই তিনিটা বস্তু ৰাখক আপোনাৰ পাৰ্চটো কেতিয়াও খালী হৈ নাথাকে প্ৰত্যেক মানুহে বিচাৰে নিজৰ পাৰ্চটো পইচাৰে ভৰি থাকক হয়নে আপুনিও হয়তো বিচাৰে প্ৰত্যেক মানুহে বিচাৰে মানুহে কৰ্ম আৰু কষ্ট কিয় কৰে যাতে পইচা কেইটামান ভালকে উপাৰ্জন কৰিব পাৰে নিজৰ জীৱনটো ভালকে অতিবাহিত কৰিব পাৰে পইচা যাতে বেছি হয় নহয়নে হেকাৰণে মানুহে কষ্ট কৰে তেনে ক্ষেত্ৰত আপুনি আপোনাৰ পাৰ্চত যদি এই তিনিটা বস্তু ৰাখে ভৰাই আপোনাৰ পাৰ্চটো কেতিয়াও খালী নহয় জানিব বিচাৰিলে ভিডিওটো শেষলৈকে চাব লাগিব আপুনি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই সকলোবোৰ লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ৰাখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিম যে আপোনাৰ পাৰ্চতনো এনেকুৱা কি বস্তু আছে যেটো ৰাখিলে আপোনাৰ পাৰ্চটো কেতিয়াও খালী নহয় কোনো মানুহে নিবিচাৰে নিজৰ পাৰ্চটো খালী হৈ থকাটো তেনে ক্ষেত্ৰত এটো খুব বেছি এটা ভাল উপায় আপুনি এই বস্তুখিনি ৰাখি আপোনাৰ পাৰ্চটো সদায় ভৰাই তুলিব পাৰিব তাৰে প্ৰথমটো হৈছে চাউল আমাৰ প্ৰত্যেক মানুহৰে ঘৰত আছে আপুনি কি কৰিব পাৰে ধুনিয়াকে চাউল 3টা 5টা লব লৈ উঠি কি কৰিব চাউলকেইটা থব ধুনিয়াকে চাউলকেইটা অখণ্ড চাউল লব কেতিয়া আপুনি খণ্ডিত বা কেতিয়া আপুনি ভঙা চাউল যেটো হে ভঙা চাউলটো নলব সদায় অখণ্ড চাউল লব আৰু সেই চাউলকেইটা ধুনিয়াকৈ আপুনি আপোনাৰ পাৰ্চৰ কোণেটাত ৰাখি থৈ দিব দ্বিতীয়তে আপুনি এটা বস্তু ৰাখিব পাৰে হেতু হৈছে লঙে নিগেটিভিটি দূৰ কৰাত বহুত বেছি সহায় কৰে গতিকে আপোনাৰ জীৱনত যদি নিগেটিভিটি আছে আপোনাৰ পাৰ্চটো যে মেইনলি খালী হৈ থাকে এই খালী হৈ থকাত কিন্তু নিগেটিভিটি বহুত বেছি ইম্পেক্ট কৰে নিগেটিভিটি থাকিলে আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা হয় নিগেটিভিটিবোৰ আতৰাবলৈ মেইনলি আপুনি কি কৰিব পাৰে লং ব্যৱহাৰ কৰিব পাৰে আপুনি যেতিয়া পূজা কৰে পূজা ঘৰত আপুনি সাকিত লং দিব পাৰে যেতিয়া আপুনি ভগৱানক পূজা অৰ্চনা কৰে তেতিয়া আপুনি সাকিত লং দিব পাৰে লং দি পূজা কৰিব পাৰে সেই লং আনি আপুনি পাৰ্চত ৰাখিব পাৰে আৰু যদি আপুনি সেই ব্যৱস্থাখিনি নাই বা আপুনি সেই নীতি নিয়মখিনি ভালকে নাজানে তাৰ ওপৰত বিভিন্ন ভিডিও দিয়া আছে ভিডিও চাই আপুনি কৰিব পাৰে আৰু যদি আপুনি নাজানিলে আপুনি কি কৰিব পাৰে আপুনি সাকিত নিদিয়া নৰমেল লং লব লৈও আপুনি ধুনিয়াকে আপোনাৰ পাৰ্চত ৰাখি থৈ দিব পাৰে ই আপোনাৰ নিগেটিভিটি নোহোৱা কৰিব তৃতীয়তে আপুনি ৰাখিব পাৰে কৰি ৰাখিলেও কি হয় নিগেটিভিটি নোহোৱা হয় আপোনাৰ পাৰ্চটো কেতিয়াও খালী হৈ নাথাকে পইচা সদায় থাকিব আৰু একেবাৰে শেষত এটা মই কও যেটো আপুনি ৰাখিলে খুব ভাল ফল পাব হেতু হৈছে কেঁচা যদি ইলাচি আপুনি পাৰ্চত ৰাখে আপোনাৰ পাৰ্চটো কেতিয়াও খালী হৈ নাথাকে আপোনাৰ পাৰ্চটো সদায় ভৰি থাকিব আৰু পৰাপক্ষত আপুনি সদায় সেউজীয়া ৰঙৰ পাৰ্চ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব আপোনাৰ যিমান বেছি সমস্যা আছে সকলোবোৰ নোহোৱা হ'ব আৰু পাৰ্চ সদায় পইচাৰে ভৰি থাকিব কিন্তু এটো নহয় যে আজি ভৰাইছে কালিলৈ আপোনাৰ পাৰ্চ একদম পইচাৰে ভৰি আছে তেনেকুৱা ধৰণৰ নহয় বহু মানুহ মই এনেকুৱাও পাইছো যিয়ে মই কৈছো কাৰণে জাজ কৰে আৰু মনত এটো ভাব লৈ থাকে হ'ব জানো হ'ব নে নহয় তেনেকুৱা ধৰণৰ ভাব লৈ থাকে মোৰ ওচৰলে আহেও তেনেকুৱা মানুহ গতিকে মই হেতু ক'ব বিচাৰো হ'ব নহয় তেনেকুৱা কনফিউজন ৰাখি কাম কৰিলে আপোনাৰ অবিয়াসলি নহয় আপুনি ভাবিব লাগিব এইটো বস্তু ৰাখিছো নিগেটিভিটি নোহোৱা হ'ব কাৰণে ৰাখিছো পজিটিভিটি আহিব কাৰণে ৰাখিছো গতিকে আপুনি নিজে আগতে পজিটিভ হওক পজিটিভিটি ৰাখি আপোনাৰ মনত পজিটিভিটি ৰাখি আপুনি পাৰ্চত এখিনি বস্তু ৰাখক আপোনাৰ নিশ্চয় ভাল দিন আহিব